মই বৰ্তমান উপস্থিত আছোঁ হোজাই জিলাৰ হোজাই চহৰৰ নিকটৱৰ্তী মইনা পথাৰ প্ৰাথমিক বিদ্যালয়ত। আৰু এই প্ৰাথমিক বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে যিসকল বানাক্ৰান্ত লোক আছে, মোৰ সহযোগী কেমেৰাপাৰ্চনে দেখুৱাব সামগ্ৰিক পৰিৱেশ। যি বানাক্ৰান্ত লোকসকল আছে, এই বানাক্ৰান্ত লোকসকল বৰ্তমান এই বিদ্যালয়খনৰ যি শিবিৰত বৰ্তমান তেওঁলোকে আশ্ৰয় লৈছে। আৰু যি এই অঞ্চলৰ যি নৱপ্ৰজন্মৰ লোকসকল আছে, নৱপ্ৰজন্মৰ লোকসকলে তেওঁলোকক নিশাৰ যি আহাৰ তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যে মোৰ সহযোগী কেমেৰাপাৰ্চনে দেখুৱাব এনেদৰে তেওঁলোকে খিচিৰি বনাই তেওঁলোকে যি বানাক্ৰান্ত লোকসকল আছে, বানাক্ৰান্ত লোকসকলক তেওঁলোকে নিশাৰ আহাৰ ভাগ তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছে। আৰু আমাৰ লগত যি লোকসকল আছে, যি নৱপ্ৰজন্মৰ লোক আছে, আমি তেওঁৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব দাদা? এই মানুহবিলাক এতিয়া আছে, সিহঁতকতো কিবা খাবলৈ দিব লাগিব, সেইকাৰণে আমি খিচিৰি বনাই ব্যৱস্থা কৰিছোঁ। কালি কিবা পাৰিলে ভাত চাতৰ ব্যৱস্থা কৰি দিম। আৰু আজি ৰাতিটো লেট হৈ গ'ল, সেইকাৰণে ইমান সোনকালে বস্তুবিলাক ৰেডি কৰিব নোৱাৰিলোঁ। সেইকাৰণে যিখিনি পাইছোঁ সেইখিনি সিহঁতক সহায় কৰি আছোঁ। ক'ৰ পৰা আহিছে তেওঁলোক? ইয়াতে কুমৰাকাটা হেৰিৰ পৰা আহিছে, ফজবিলিৰ পৰা আহিছে, জাতিয়াৰৰ পৰা আহিছে, মইনা পথাৰৰ পৰা আহিছে, চাৰিওফালৰ পৰা আহিছে। যিখিনি ফ্লাড হৈছে সেইখিনিৰ পৰা মানুহ আহিছে। তেওঁলোকক সকলোকে খোৱাৰ ব্যৱস্থা কৰি আছে। 4টা স্কুলত আছে মানুহখিনি। ইয়াত আছে, চিঙানি বস্তি আছে, আৰু 2টা স্কুলত আছে, 3টা স্কুলত আৰু আছে। চবকে খোৱাৰ ব্যৱস্থা কৰি দি আছে। ব্যক্তিগত ব্যৱস্থা কৰিছে। এয়া আছিলে এজন নৱপ্ৰজন্মৰ যুৱকৰ ভাষ্য। আৰু আমি আন এজন নৱপ্ৰজন্মৰ যুৱকৰ কথা পাতিবলৈ চেষ্টা কৰিম। দেখা পোৱা গৈছে যে আপোনালোকে নৱপ্ৰজন্ম হিচাপে আপোনালোকে যিসকল বানাক্ৰান্ত লোক আছে তেওঁলোকক আপোনালোকে খোৱাৰ ব্যৱস্থাটো কৰিছে নিশাৰ ভাগত, কি ক'ব? মানুহ বিপদত পৰি আহিছে। আমি জানো বা আমাৰ যিটো ধৰ্ম, আমাৰ ধৰ্মই শিকাই বা আমাৰ পূৰ্বপুৰুষে শিকাই গৈছে যে মানুহ বিপদত পৰিলে সহায় কৰিব লাগে। বানপানীৰ অৱস্থা কি আপোনালোকে ভালকে জানে। এই বানপানীৰ অৱস্থাত মানুহখিনি আহিছে, সিহঁতকতো ৰাতি নোখোৱাকে ৰাখিব নোৱাৰি, কিবা হ'লেওতো আহাৰ এটা দিব লাগিব। সেই ব্যৱস্থাৰ কাৰণে আমি থুলমূলকে খিচিৰিৰ ব্যৱস্থা কৰিছোঁ। সকলো ৰাইজক খিচিৰি খুৱাই আছোঁ। কিমান মান মানুহক আপোনালোকে খুৱাইছে? চিঙাৰী বস্তি পঞ্চায়ত 4টা কেম্প কৰা হৈছে, 4টা শিবিৰ কৰা হৈছে। 4টা শিবিৰৰ পৰা 350 মানুহৰ ওপৰত মানুহ আছে। সকলোকে আজি ৰাতি সকলোকে খিচিৰি খুৱাম। এনেই আপোনালোকে যেতিয়ালৈকে বানপানী শেষ নহয় তেতিয়ালৈকে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰি থাকিব? হয়, যিমান দিনলৈকে বানপানী শেষ নহয় সিমান দিনলৈকে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু মই জিলা প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ হোজাই জিলাৰ আয়ুক্ত লাচিত কুমাৰ দাস ডাঙৰীয়াই ৰাতিপুৱাৰ পৰা মোৰ লগত যোগাযোগ কৰি আছে। তেখেতো যথেষ্টখিনি সহায় কৰিছে। লগতে হোজাই সমষ্টিৰ বিধায়ক ডাঙৰীয়াও যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে, যোগাযোগ ৰাখি আছে। লগতে হোজাই জিলাৰ বিজেপিৰ সভাপতি অনুপদেৱ ডাঙৰীয়াও যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আছে। তেওঁলোকেও আৰ্থিকভাৱে আপোনাক সহায় কৰিছে নে তেওঁলোকে কিবা দিছে? মানে এতিয়া প্ৰশাসনৰ পৰা 8:30 মান বজাত জিলা প্ৰশাসনৰ পৰা দালি, তেল আৰু চাউল আৰু নিমখ দি গৈছে। এইটো মণ্ডলসকলে চাগে বন্যাটোৰ মাজত ভগাই দিছে, ইয়াৰ বিষয়ে মই নাজানো, কিন্তু দিছে জিলা প্ৰশাসনে। আৰু জিলা প্ৰশাসনে যথেষ্ট সহায় কৰি আছে। ধন্যবাদ জনাইছোঁ জিলা প্ৰশাসনক। এয়া আছিলে নৱপ্ৰজন্মৰ উদ্যোক্তাৰ ভাষ্য। আৰু আমি এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব যে তেওঁলোকে নিজহবীয়াকৈ তেওঁলোকে প্ৰায় 15জন লোক একলগ হৈ পেলাই তেওঁলোকে যি বানাক্ৰান্ত লোকসকল আছে এই বানাক্ৰান্ত লোকসকলক তেওঁলোকে সহায় সহযোগ কৰিছে। আৰু তেওঁলোকে এটা কথা তাৰ মাজতে উল্লেখ কৰিছে যে যিসকল বানাক্ৰান্ত লোকসকলৰ ক্ষেত্ৰ লৈ পেলাই যি হোজাই জিলা যি প্ৰশাসন আছে, হোজাই জিলা প্ৰশাসনে তেওঁলোকক প্ৰতি ক্ষণত তেওঁলোকে সহায় কৰি আছে। আৰু সহায় কৰি তেওঁলোকে ইতিমধ্যে যি নৱপ্ৰজন্মৰ লোকসকল আছে হোজাই, তেওঁলোকে প্ৰায় 4টা কেন্দ্ৰত হোজাই জিলাৰ হোজাই নিকটৱৰ্তী হোজাই চহৰৰ প্ৰায় 4টা কেন্দ্ৰত তেওঁলোকে প্ৰায় 350 লোকক বানাক্ৰান্ত লোকক তেওঁলোকে নিশাৰ আহাৰ হিচাপে তেওঁলোকে খিচিৰি যোগান ধৰিছে। আৰু খিচিৰি যোগান ধৰি পেলাই তেওঁলোকে নিজৰ যেন কৰ্তব্য পালন কৰা পৰিলক্ষিত হৈছে। হোজাইৰ পৰা জিতুমণি শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।